মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰপেটা সত্ৰত দৌল উৎসৱ উপলক্ষে সেৱা জনাবলৈ উপস্থিত অগণন গুণমুগ্ধৰ মাজত হোলী গীত গালে মুখ্যমন্ত্ৰী। আজি ভৰ দৌল উখল মাখল পৰিৱেশ সত্ৰনগৰী বৰপেটাত সত্ৰীয়া ৰীতি নীতি পৰম্পৰা অনুসৰি ভৰ দৌল পালন কৰা হয়। বিভিন্ন প্ৰান্তৰ পৰা আহি দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে বৰপেটা সত্ৰত। গোসাই দৌল গৃহত স্থাপন কৰাৰ পিছত গোসাইদ্বয়ক ফাকু দিয়া পৰ্ব দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হয়। ইপিনে বৰপেটা সত্ৰত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভগৱান বাসুদেৱৰ শ্ৰীচৰণত সেৱা লৈ অসমবাসী ৰাইজৰ হৈ আশীৰ্বাদ বিচাৰে আৰু বৰপেটাবাসী হোলীৰ শুভেচ্ছা জনায়। এয়া এক অপূৰ্ব দৃশ্য, যিসকলে বৰপেটাৰ হোলীক দৰ্শন নকৰে জীৱনত কিবা এটা হেৰুৱাব বুলি মন্তব্য কৰে। জীৱনত এবাৰ হ'লেও বৰপেটাৰ দৌল চাবলৈ অসমবাসীক আহ্বান জনায়। এনেকুৱা মাংগলিক দৃশ্য আৰু উৎসাহ উদ্দীপনা জীৱনত দেখা পোৱা নাযাব। এবাৰ হ'লেও বৰপেটাৰ দৌল উৎসৱ চাবলৈ অনুৰোধ জনায়। মুখ্যমন্ত্ৰীয়ে বৰপেটা সেৱা লৈ হোলী গীত ঢোলৰ তালে তালে হোলী গীত গালে। বৰপেটা সত্ৰত দৌল উৎসৱত অহাৰ মোৰ আগত সুবিধা পোৱা নাছিলোঁ। এইবাৰ দৌল উৎসৱত বৰপেটা সত্ৰত আহি ভগৱান বাসুদেৱৰ শ্ৰীচৰণত অসমবাসী ৰাইজৰ মংগলৰ হৈ আশীৰ্বাদ বিচাৰিলোঁ আৰু বৰপেটাবাসী ৰাইজকো দৌলৰ শুভেচ্ছা জনালোঁ। এইটো অপূৰ্ব দৃশ্য, যোনে ইয়াক নাচায় জীৱনত সি কিবা এটা মিছ কৰিব। গতিকে মই সকলো অসমবাসী ৰাইজক অনুৰোধ কৰিম যে জীৱনত এবাৰ হ'লেও বৰপেটাৰ দৌল উৎসৱ চাব আহিব। ইমান মাংগলিক দৃশ্য, উৎসাহ, উমং এইটো সাধাৰণতে দেখা পোৱা নাযায়। গতিকে অসমবাসী ৰাইজলৈ মোৰ অনুৰোধ থাকিব যে যোনে যেনেকৈ পাৰে জীৱনত যাতে এবাৰ হ'লেও বৰপেটাৰ দৌল উৎসৱ চাব আহে। ৰাজনীতিৰ প্ৰশ্ন নকৰি বাকী কৰক। এইবিলাক চব নিজে নিজে ঠিক হৈ গৈ থাকে, আপোনালোকে চিন্তা কৰিব নালাগে। সত্ৰৰ এতিয়া আমি টিংপাতখিনি পৰিৱৰ্তন কৰিবৰ কাৰণে চৰকাৰৰ পৰা আমি অলপমান অনুদান দিছোঁ। টিংপাতখিনি পৰিৱৰ্তন কৰি